ন্যায় কাৰণেতো ব্যৱস্থা হৈ আছে। আমাৰ যি গণতন্ত্ৰত ন্যায় ব্যৱস্থাটো ইমান সোনকালে নহয়। জাষ্টিস ডিলেড ইজ জাষ্টিস ডিনাইড সেইটো কথা এটা আছে, কিন্তু জাষ্টিস হাৰিড ইজ জাষ্টিস বুৰিড। হাৰিড হ'লেও ভাল কথা নহয়। এইটো ইমান এটা এছআইটি এটা টিমেই লাগি আছে আৰু সুন্দৰকৈ এইটো আগবাঢ়ি আছে আৰু সময়ত সেইটো সকলোৱে গম পাব। ন্যায়টো সকলোৱে বিচাৰে, কিন্তু যেটো কিছুমানে বিচাৰে যে খৰতকীয়া ন্যায়, সিমান খৰতকীয়া ন্যায়টো পচিবল নহয়। কাৰণ আমাৰ আগৰ প্ৰেচিডেণ্টবিলাক চাব লাগিব। মুম্বাই যিটো টেৰৰ এটেক হৈছিল, আব্দুল কাছাবক ফাঁচি দিওঁতে কিমান সময় লাগিছিল। ইন্দিৰা গান্ধীক দিন দুপৰত গুলিয়াই মাৰিছিলে। তো সেই প্ৰধানমন্ত্ৰী এগৰাকীক গুলিয়াই মৰাৰ পাছত তেওঁলোকৰ ফাঁচি হ'বলৈ কিমান দিন লাগিছিল। সেইটো ট্ৰায়েলটো জাষ্টিছটো সদায় ন্যায়ালয়ে দিয়ে। এতিয়া বস্তুটো পুলিচত আছে, পুলিচে গৈ পেলাই ন্যায়ালয়ত সকলো দাখিল কৰিব, তাৰপিছত ন্যায় প্ৰক্ৰিয়া আৰম্ভ হ'ব। সেইটো ন্যায় প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। যেতিয়া এছআইটি গঠন কৰিলে, যেতিয়া ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে, তাৰমানে জাষ্টিছ প্ৰচেছ ইজ অলৰেডি ষ্টাৰ্টেড। জাষ্টিছটো কোৰ্টে দিব। মই এটা আহ্বান জনাম যে সকলোৱে অলপ শান্তভাৱে থাকক, তেতিয়া জাষ্টিছটো ভাল ধৰণে হ'ব। যদি অশান্ত হৈ যায়, তেতিয়া তেওঁলোকে এটা ভাল পাব যে ষ্টেটৰ বাহিৰলৈ তেওঁলোকে এপিল কৰিব পাৰিব যে আমাক ইয়াত আমাৰ লাইফৰ চিকিউৰিটি নাই, সেইকাৰণে আমাৰ ষ্টেটৰ বাহিৰলৈ আমাৰ প্ৰক্ৰিয়াটো লৈ যাওক। তেতিয়াতো মানুহখিনি আৰু ক্ষোভিত হৈ পৰিব। সেইকাৰণে সকলোৱে শান্তিপূৰ্ণভাৱে ৰৈ থাকক, জাষ্টিছটো পাব। ন্যায় কাৰণেতো ব্যৱস্থা হৈ আছে। আমাৰ যি গণতন্ত্ৰত ন্যায় ব্যৱস্থাটো ইমান সোনকালে নহয়। জাষ্টিস ডিলেড ইজ জাষ্টিস ডিনাইড সেইটো কথা এটা আছে, কিন্তু জাষ্টিস হাৰিড ইজ জাষ্টিস বুৰিড। হাৰিড হ'লেও ভাল কথা নহয়। এইটো ইমান এটা এছআইটি এটা টিমেই লাগি আছে আৰু সুন্দৰকৈ এইটো আগবাঢ়ি আছে আৰু সময়ত সেইটো সকলোৱে গম পাব। ন্যায়টো সকলোৱে বিচাৰে, কিন্তু যেটো কিছুমানে বিচাৰে যে খৰতকীয়া ন্যায়, সিমান খৰতকীয়া ন্যায়টো পচিবল নহয়। কাৰণ আমাৰ আগৰ প্ৰেচিডেণ্টবিলাক চাব লাগিব। মুম্বাই যিটো টেৰৰ এটেক হৈছিল, আব্দুল কাছাবক ফাঁচি দিওঁতে কিমান সময় লাগিছিল। ইন্দিৰা গান্ধীক দিন দুপৰত গুলিয়াই মাৰিছিলে। তো সেই প্ৰধানমন্ত্ৰী এগৰাকীক গুলিয়াই মৰাৰ পাছত তেওঁলোকৰ ফাঁচি হ'বলৈ কিমান দিন লাগিছিল। সেইটো ট্ৰায়েলটো জাষ্টিছটো সদায় ন্যায়ালয়ে দিয়ে। এতিয়া বস্তুটো পুলিচত আছে, পুলিচে গৈ পেলাই ন্যায়ালয়ত সকলো দাখিল কৰিব, তাৰপিছত ন্যায় প্ৰক্ৰিয়া আৰম্ভ হ'ব। সেইটো ন্যায় প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। যেতিয়া এছআইটি গঠন কৰিলে, যেতিয়া ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে, তাৰমানে জাষ্টিছ প্ৰচেছ ইজ অলৰেডি ষ্টাৰ্টেড। জাষ্টিছটো কোৰ্টে দিব। মই এটা আহ্বান জনাম যে সকলোৱে অলপ শান্তভাৱে থাকক, তেতিয়া জাষ্টিছটো ভাল ধৰণে হ'ব। যদি অশান্ত হৈ যায়, তেতিয়া তেওঁলোকে এটা ভাল পাব যে ষ্টেটৰ বাহিৰলৈ তেওঁলোকে এপিল কৰিব পাৰিব যে আমাক ইয়াত আমাৰ লাইফৰ চিকিউৰিটি নাই, সেইকাৰণে আমাৰ ষ্টেটৰ বাহিৰলৈ আমাৰ প্ৰক্ৰিয়াটো লৈ যাওক। তেতিয়াতো মানুহখিনি আৰু ক্ষোভিত হৈ পৰিব। সেইকাৰণে সকলোৱে শান্তিপূৰ্ণভাৱে ৰৈ থাকক, জাষ্টিছটো পাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।